মানুহবোৰ আজিকালি মিতব্যয়ী হোৱাটো বিচাৰিছে, উপাৰ্জনৰ পৰা 2 টকা ৰেহাই হোৱাটো বিচাৰিছে একাংশই। তাৰ বাবে কৰিছেনো কি আপুনি? ঘৰখনৰ পৰা অফিচ কাছাৰীলৈ ওলাই আহিছে ঠিকেই, কিন্তু আপুনি লৈ আহিছে 4চকীয়া বাহনখন অথবা 2চকীয়া বাহনখন। দুই এজনে আশ্ৰয় লৈছে চিটি বাছ অথবা গ্ৰীণ বাছৰ। ক'ত ৰাহি হৈছে আপোনাৰ টকা? শেহতীয়াকৈ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰন্ধন গেছৰ ক্ষেত্ৰতেই হওক অথবা পেট্ৰল ডিজেল ৰাহি কৰাৰ স্বাৰ্থত তেওঁ যিদৰে উপদেশ আগবঢ়াইছে, সেই উপদেশক লৈ কিন্তু একাংশই সঁহাৰি জনোৱা কিন্তু দেখিবলৈ পোৱা গৈছে। মাত্ৰ এটা দিন পূৰ্বে যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ কাৰ্যালয়লৈ যোৱাৰ সময়ত মাত্ৰ 2খন বাহন ব্যৱহাৰ কৰিছে, মুখ্যমন্ত্ৰীগৰাকীয়ে কনভয় কমাইছে, ৰাজ্যপালগৰাকীয়ে গোটেই এই নিদৰ্শনটো লোৱা দেখিবলৈ পোৱা গৈছে। আৰু তেনে সময়ত আপুনি কি কৰিছে? আপুনি উপাৰ্জনৰ ধনৰাশিৰ পৰা 2 টকা ৰেহাই কৰিব বিচাৰিছে। তাৰ বাবে আপুনি বহুখিনি হয়তো বিকল্প পথ বিচাৰিছে, কিন্তু শেহতীয়াকৈ ইন্ধন ৰেহাইৰ ক্ষেত্ৰত কিন্তু আপুনি কিদৰে সহযোগিতা আগবঢ়াইছে তাক লৈ কিন্তু প্ৰশ্ন বিভিন্নজনে এই মুহূৰ্তত উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে। বহুতেই 2চকীয়া বাহনখন অথবা 4চকীয়া বাহনখন ট্ৰেফিক জামত আবদ্ধ হ'ম বুলি ত্যাগ কৰাও দেখিবলৈ পোৱা গৈছে, চাইকেলৰ আশ্ৰয় লৈছে। কিন্তু বহুজনেই আজিৰ দিনত কিন্তু বিশেষকৈ এই গৰমৰ দিনত তেওঁলোকে শীততাপ নিয়ন্ত্ৰিত বাছসমূহত যাতায়াতত এক প্ৰকাৰ তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰিছে। গতিকে এখন বাছত আমিও উঠিম, কিমান টকা ভাড়া পৰে, কিমান দূৰত্বত কিমান টকা আপোনাৰ খৰচ হয়, গোটেইখিনি দেখুৱাবলৈ আমি এখন এই মুহূৰ্তত গ্ৰীণ বাছত উঠি যাত্ৰাৰ লগত আপোনালোকক সংগী কৰাব বিচাৰিছোঁ। চলিত 2026 বৰ্ষৰ ফেব্ৰুৱাৰী মাহ পৰ্যন্ত গুৱাহাটীৰ ৰাজপথত দেখিবলৈ পোৱা গৈছিল যে প্ৰায় 371খন CNG অথবা ইলেক্ট্ৰনিক বাছ চলি আছিল। তাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি দূৰদৰ্শী চিন্তা, সেই চিন্তাৰ প্ৰভাৱত বিগত ফেব্ৰুৱাৰী মাহতেই গুৱাহাটী মহানগৰীত পুনৰ 100খন ইলেক্ট্ৰনিক বাছ অনা হ'ল। বিশেষকৈ পণ্ডিচেৰীৰ তুলনাত 2গুণ ইলেক্ট্ৰনিক বাছ আনিবলৈ সক্ষম হৈছিল অসম চৰকাৰে। আৰু তাৰ পিছত যদি চাবলৈ যাওঁ তেতিয়াহ'লে গুৱাহাটী মহানগৰীত শেহতীয়াকৈ প্ৰদূষণ নিয়ন্ত্ৰণ অথবা যান জঁটৰ সমস্যা বা পেট্ৰল ইন্ধন ৰাহি হোৱাৰ ক্ষেত্ৰত কিন্তু এক প্ৰকাৰ সকাহ লাভ কৰিছে বিভিন্নজনে। ইন্ধন ৰাহি কৰাৰ ক্ষেত্ৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিদৰে দেশবাসীক আহ্বান জনাইছে, তেনে সময়ছোৱাত কিন্তু অসম চৰকাৰে কিদৰে দূৰদৰ্শী চিন্তা কৰিছিল তাৰ বাবে আমি উভতি যাব লাগিব চলিত বছৰৰ ফেব্ৰুৱাৰী মাহলৈ। ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তাত গুৱাহাটীবাসীয়ে লাভ কৰিবলৈ সক্ষম হৈছিল আৰু 100খন ইলেক্ট্ৰনিক বাছ। ফেব্ৰুৱাৰী মাহৰ পূৰ্বৰ সময়ছোৱাত যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে গুৱাহাটীৰ ৰাজপথত দৌৰিছিল CNG অথবা ইলেক্ট্ৰনিক প্ৰায় 371খন বাছ। আৰু শেহতীয়াকৈ আজিৰ দিনত গুৱাহাটীৰ বিশেষকৈ গ্ৰীণ কৰিডৰ হিচাপে পৰিচিত GS ৰোড অথবা 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ নতুবা AT ৰোড, এই গোটেইকেইটা ৰোড সামৰি এই গ্ৰীণ কৰিডৰত সৰ্বমুঠ 471খন CNG আৰু ইলেক্ট্ৰনিক বাছ আজিৰ দিনত চলি আছে। গতিকে ফেব্ৰুৱাৰী মাহ আৰু আজি মে'ৰ 15 তাৰিখ, প্ৰায় 3 মাহৰ ব্যৱধানত যদি আপুনি এই গোটেই ছবিখন এক প্ৰকাৰ স্পষ্ট কৰি চায় তেতিয়াহ'লে দেশৰ প্ৰধানমন্ত্ৰী নতুবা চণ্ডীগড়ৰ তুলনাত অসমে যিদৰে 50 গুণতকৈ অধিক এই ইলেক্ট্ৰনিক বাছ লাভ কৰিবলৈ সক্ষম হৈছিল, তাৰ ফলস্বৰূপে কিন্তু আজি মহানগৰবাসীয়ে এক প্ৰকাৰ ইন্ধন ৰাহি কৰাৰ ক্ষেত্ৰত কিন্তু এখোজ আগুৱাই আজিৰ দিনত প্ৰতিযোগিতাৰ এই দৌৰখনত কিন্তু আগবাঢ়িছে। গ্ৰীণ বাছ এভেইলেবল মই যিমান দেখা পাওঁ সদায়। কেনেকুৱা পাইছে গুৱাহাটীৰ ৰাস্তাত গ্ৰীণ বাছ? মানুহে কিদৰে আঁকোৱালি লৈছে আপোনালোকক? ভালেই লৈছে, আমি বেয়া পোৱা নাই। অলপ খালি গ'ল যাম, যামটো গুৱাহাটীত অলপ হৈয়ে দিয়কচোন। চিট আৰু যাত্ৰা 15 টকা দিলেই যাত্ৰা কৰিব পাৰি। 15 টকা মিনিমাম ভাড়া, 15 টকা নহয় 10 টকা। তাৰ উপৰি বাঢ়ি বাঢ়ি যাই থাকে বস্তুটো। 10 টকা ভাড়া মিনিমাম ভাড়াটো। তেল ভৰাব নালাগে ধৰক ন, গোটাখিনি হৈ যায়। কি আহ্বান জনাব মানুহক? গ্ৰীণ বাছত উঠিব লাগে, গ্ৰীণ বাছে উঠিব লাগে। আৰু এতিয়া গুৱাহাটীৰ পৰা গ্ৰীণ বাছে কৰি দিছোঁ, ভালে AC আছে, ঠাণ্ডা। আগৰ দিনৰ গাড়ীগিলাত অলপ গৰম হৈছিল, আমিও গৰম পাইছিলোঁ, আমিও এতিয়া আৰাম পাইছোঁ চলে কেনে। ধৰি লওক এতিয়া ঠাণ্ডা হাৱা খাই আছোঁ। আগৰ বাছবিলাকত সেনেকুৱা নাছিল আৰু অলপ ফেচিলিটিটো ভাল পাইছোঁ। আৰু এনেকৈ তাৰে মাজত টানা মুনা চলি আছোঁ আৰু। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত।
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।